হেল্ল' গাইজ, গুড মৰ্ণিং। গম পাইছে চাগে আজি আমাৰ ৰজাপিতাৰ অন্নপ্ৰসন্ন ৰাইচ ইটিং চেৰিমনি। তো সি ৰেডি হৈ আছে মাকে কৰাই আছে ৰেডিটো। এয়া এতিয়া আৰম্ভ হৈছে। এটা নিয়ম আছে আৰু অন্নপ্ৰসন্ন কৰাৰ আগতে, অন্ন খোৱাৰ আগতে মানে এনেকুৱা কিবা এটা কৰে আৰু কিবা এটা নিয়ম, য'ত বাবুটোৰ আগত কিছুমান বস্তু থৈ দিয়া হয়, যেনে কিতাপ, মাটি, ধান, কলম আৰু কিবাকিবি সোণ আৰু সেইবোৰ টাচ কৰিব দিয়ে। কোনটো প্ৰথমে টাচ কৰে তেনেকুৱা টাইপৰ। এই শেষ হ'ল আৰু এইবোলে ধৰিলে ফাৰ্ষ্ট মাটি কলম একেলগে ধান, তাৰপিছত সমাপ্ত আৰু এতিয়া সেই পৰ্ব। এতিয়া এয়া মামায়েকে মানে বৌৰ ককায়েকজন আৰু তেওঁ প্ৰথম বাইটটো অন্নৰ প্ৰদান কৰিল। সেইটো খাওঁতে আছে পূৰা আজি মানে খাম বুলি আছে, ৰেডি হৈয়ে আছে। প্ৰথম বাইট দিলে মামায়েকে। এতিয়া আৰু কিবা কিবি আছে তাতে, লাহে লাহে অলপ খুৱাই দিছে আৰু এইটো এটা নিয়ম আৰু ফাৰ্ষ্ট বাইটটো মামাকে খুৱাব লাগে বোলে। তাত ঢেৰ মামাক, তেওঁৰ যোনজন নিজৰ আৰু সেইজনে প্ৰথম বাইটটো খোৱাল। বাকী এতিয়া লাহে লাহে বাকী মানুহবিলাকে অলপ এনেই আৰু টাচ কৰি দিব আৰু কি হয়, খাব পায়নে নাই ল'ৰা আজি। এয়া মাকে দিছে অলপ, আছে তাত মাছ মাংস দাইল চব্জি আছে, পায়স অলপ আছে, গোল্লা আছে। এয়া আইতাক মানে বৌৰ মাক আৰু বাকী আহি গৈছে বাহ কেইজনী বাক পেহীক, এইয়া এইজনী পাপা ফাদাৰ দাদা আৰু তাৰপিছত আৰু কোন আহে জানো, আৰু বাঘ আহিছে। এই আম্মা আইতা আহি গ'ল। এজন মামাক ঢেৰ আৰু এজন মামাক এই দেউতা কাকা তাকে খুৱাইছে। তেনেকৈ আৰু সকলোৱে অলপ ময়ো আহিম এতিয়া। পেহীয়েক কিবা এটা দিছে। এই আহিলোঁ মই আহিলোঁ।
ময়ো অলপ তেনেকৈ টেষ্ট কৰাই দিলোঁ আৰু এই পৰ্বটো সমাপ্ত আৰু শেষ কৰাৰ পিছতে বাকী মানুহবোৰে অন্ন গ্ৰহণ কৰিব। সেইখিনি দেখাই নাথাকোঁ আৰু বাৰু।